প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল খবৰ কেনেকুৱা কিমান ভাল ইমান ধুনীয়া স্কুল বিল্ডিংটো দেখি মনত ভাল লাগিছে নে নাই হসা ক'ব লাগিব কিন্তু একদম হসাকৈ ক'ব লাগিব ভাল লাগিছে নে লাগা নাই ঠিক আছে তোমালোকৰ যদি ভাল লাগিছে তেতিয়ালে আমাৰো ভাল লাগিছে হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আজি আমাৰ এই সভাখনৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাত ৬৭খন নতুন স্কুলৰ শুভ উদ্বোধন হৈছে আৰু ৬১খন নতুন স্কুলৰ আধাৰশিলা স্থাপন হৈছে প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদসকল উপস্থিত আছে তেওঁলোককো মই ধন্যবাদ জনাইছো সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান নাৰায়ণ কোঁৱৰ কমিশনাৰ সেক্ৰেটাৰী শিক্ষা বিভাগ স্বপ্নিল পল আমাৰ ডিসি কামৰূপ মেট্ৰো চন্দন শৰ্মা বিশেষ সচিব লোক নিৰ্মাণ বিভাগ মমতা হোজাই আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন মিতালী কলিতা অধ্যক্ষা কামৰূপ জিলা পৰিষদ এই বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকল সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু অসমৰ গোটেই কেইখন বিদ্যালয়তে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ শিক্ষা ক্ষেত্ৰত আজি এক যুগান্তকাৰী দিন মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো সেন্ট মেৰিজ বিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং আমাৰ স্কুলবিলাক কিয় ধুনীয়া নহয় আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হ'ল কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰ সকলে এমএলএ এমপি কয় যে আমাক অলপ টকা অনুমোদন দিয়ক এমএলএ এমপি জনে 2 লাখ টকা দিলে 3 লাখ টকা দিলে লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই যাওঁ প্লেনিং নাথাকে এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল বদলি হোৱাই নাই দৰ্জা নাই খিৰকি নাই বাউণ্ডাৰী ৱাল নাই আৰু সৰু সৰু ঘৰবিলাকে এমএলএ এমপি জিলা পৰিষদ পঞ্চায়তৰ পৰা লোৱা ঘৰবিলাকে আমাৰ পৰিৱেশবিলাকো বিনষ্ট কৰি পেলাইছিলে আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ স্কুললৈ আহে আৰু কাষত ডন বস্কো সেন্ট মেৰিজখন দেখে কৰবাত নহয় কৰবাত আমাৰ ল'ৰা ছোৱালীৰ মনত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স বা হীনমান্যতাৰো আমি শিকাৰ হওঁ 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ মোৰ মনত এটা চিন্তা আছিলে যে কেনেকেনো আমি এই স্কুলবিলাক ধুনীয়া কৰিব পাৰোঁ নতুন কৰিব পাৰোঁ 2022 চনত মই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ গুৱাহাটীত আৰু সিদিনাখন মই কৈছিলোঁ যে 500খন স্কুল আমি নতুনকৈ বনাম আৰু 5 কোটি টকাকৈ আমি খৰচ কৰিম পিছত হিসাব কৰি দেখিলোঁ ভাষণটো দি আহি ঘৰত হিসাব কৰিলোঁ
কোনোবাই মোক বুজাই দিছিলে ভাষণ দিয়াৰ সময়ত 250 কোটি টকা লাগিব বুলি গতিকে ময়ো ঘোষণা কৰি দিলো যেতিয়া নামি গৈ অলপ মোৰ চিন্তা হল মই ক্যালকুলেটৰত মাৰি চালো আৰে এটোটো 2500 কোটি আহে কওঁতে মই কৈ দিলো তথাপিতো কেতিয়াবা এনেকুৱা ঘটনা হলেও আপুনি সংশোধন কৰিব নোৱাৰে যে মই ইমান কোৱা নাই মই ইমানহে কৈছো বুলি কাৰণ বাৰ্তাটো সমাজত গুচি যায় মই ধৰি ৰাখিলো যে আমি কিবা কৰি কিবা এটা পৰ্যায়ত কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিলে পিএম ডিভাইন আৰু এই পিএম ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে আমি তিনিটা প্ৰজেক্ট হাতত ললো যে কামৰূপ একাডেমি সোণাৰাম হাই স্কুল যিবিলাক অসমৰ পুৰণি হাই স্কুল সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম এনেকে পিএম ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিলো আৰু এই আঁচনিত আমি 20খন স্কুল পৰীক্ষামূলকভাৱে ললো যে কেনেকুৱানো হয় বনাব পাৰো নে নোৱাৰো আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টক মই কলো যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা নক্সা বনাও কিমান ক্লাছৰুম লাগিব কম্পিউটাৰ লাগিব প্ৰিন্সিপাল ৰুম লাগিব ভাইস প্ৰিন্সিপাল ৰুম লাগিব ছোৱালীৰ কমন ৰুম লাগিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই নিজে 3খন স্কুললৈকে গলো এদিন ৰবিবাৰে ৰাতিপুৱা গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে গলো কটন কলেজিয়েটলৈকে গলো আৰু আমি গোপাল বড়ো হাই স্কুললৈকে গলো হায়াৰ সেকেন্ডাৰী স্কুললৈকে গলো এটা আন্দাজ লবৰ কাৰণে যে আমাকনো কিমান ক্লাছৰুম লাগিব আৰু আন এটা ৰবিবাৰত মই নিজে পঢ়া কামৰূপ একাডেমি স্কুললৈকে গলো এটা ধাৰণা হল পিডব্লিউ ডিপাৰ্টমেণ্টত তেতিয়া ৰাজ চক্ৰৱৰ্তী আয়ুক্ত আছিল এতিয়া চন্দন শৰ্মা আমাৰ এটা ধাৰণা হল যে আমাক 5 কোটিৰ পৰা 8 কোটি টকা ভাল কৰি স্কুল এখন বনালে আমাক লাগিব আমি সিদ্ধান্ত ললো যে আমি যদিও মই 500খন স্কুল কৈছো এই 5 বছৰত আমি 1000 স্কুল বনাম 250ৰ পৰা 2500 হল এতিয়া যদি 500 বনাওতে 2500 লাগে 1000 বনাওতে কিমান লাগিব 5000 কোটি লাগিব তথাপিতো মনত আমি এটা সাহস কৰিলো যে আমি লাহে লাহে আগবাঢ়ি যাম প্ৰথম স্কুল বনোৱা আৰম্ভ কৰিলো আৰু মই যাতে নিজৰ চকু দি চাই থাকিব পাৰো জালুকবাৰী সমষ্টিত মই 3খন স্কুল ললো যে কেনেকেনো বনাব পাৰি প্ৰথম আমি কৰিলো যে সাংসাৰী বয় স্কুলখন আমি কৰিব লাগে গতিকে বয় স্কুলখন আৰু গাৰ্ল স্কুলখন আমি টেম্পোৰাৰিলি এখন কৰি দিলো বিল্ডিঙৰ জায়গাটো খালী হৈ গল তেনেকে কাৰোবাৰ মাটি নাই কাখৰ স্কুলখনৰ লগত 2 বছৰ লগ লাগি যাও যাতে পুৰণা স্কুলখন আমি ভাঙি নতুন বনাব পাৰো আৰু আমি এটা কন্ডিশন দিলো যে পুৰণা আৰু নতুন দুইটা থাকিব নোৱাৰে বহুত প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ এটা মৰম আছে পুৰণা স্কুলখনলৈকে সেই স্কুলখন ভাঙিব নোখোজে তেওঁলোকে অতিৰিক্ত ক্লাছৰুম বনাব খোজে আমি কলো সেইটো নহয় আজি আপোনালোকে সোণাৰাম স্কুলত চাওক নতুন বিল্ডিংটোৰ লগত পুৰণা স্কুলখনো থাকিলে তিতা মিঠা ঠাণ্ডা গৰম টাইপ হৈ থাকিলেতেন দুইটা হৈ থাকিলেতেন আমি কলো যে নহয় হয় নতুন মাটিত দিয়ক পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম আৰু নহলে আমাক বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰো পিছত এনেকে বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ললো
আৰু লাহে লাহে বিদ্যালয়বিলাক আমি চিলেক্ট কৰিলোঁ। দুখন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালিলৈ গৈছিলে, তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাপঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গোলাঘাটৰ বৰপথাৰ স্কুলখনৰ ছবিটো কিবা কাৰণত